হয়, আপোনালোকে ভাবিছে মই কাজিৰঙাৰ ভিতৰত আছোঁ। নহয়, কাজিৰঙাৰ ভিতৰত নাই। মই বৰ্তমান উপস্থিত আছোঁ বিহালীৰ ৰাংচালি গাঁৱত অৱস্থিত যিখন পলু ফাৰ্ম আছে। পলু ফাৰ্মখনত মই বৰ্তমান উপস্থিত আছোঁ আৰু কেমেৰা সহযোগী মই প্ৰথমতেই ইয়াৰ দৃশ্যাংশ দেখাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এইখন হৈছে বিহালীৰ ৰাংচালি গাঁৱত অৱস্থিত এখন হৈছে পলু ফাৰ্ম আৰু বৰ্তমানৰ ইয়াত কৰ্মচাৰী অবিহনে এই ফাৰ্মখনৰ তলা লাগি আছে। তলা লাগি আছে বুলি ক'ব লাগিব। স্থানীয় ৰাইজে ইয়াৰ বিভিন্ন সময়ত অভিযোগ দাখিল কৰি আহিছে যে ইয়াত কৰ্মচাৰী নিয়োগ কৰিব লাগে আৰু এই কাৰ্যালয়টো সক্ৰিয় কৰি তুলিবৰ কাৰণে বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষৰ দাবী জনাই আহিছে আৰু সম্পূৰ্ণৰূপে ইয়াত এইটো কাৰ্যালয় সম্পূৰ্ণৰূপে তলা লাগি আছে, বন্ধ হৈ আছে। আমি ইয়াত স্থানীয় লোক আছে, বিভিন্ন স্থানীয় লোক আছে, তেওঁলোকৰ পৰা মত ল'ম, তেওঁলোকৰ পৰা কথা জানিবৰ কাৰণে প্ৰয়াস কৰিম। ইয়াত সম্পূৰ্ণৰূপে এই বিভাগটো যি ৰেচম বিভাগ আছে, ৰেচম বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি ক'ব লাগিব আৰু ইয়াত যিসমূহ কাৰ্যালয় আছে লাখ লাখ টকাৰ ব্যয় সাপেক্ষে কাৰ্যালয়সমূহ নিৰ্মাণ কৰিছিলে আৰু সম্পূৰ্ণৰূপে ইয়াত বন্ধ হৈ থকা পৰিলক্ষিত হৈছে। আমাৰ দৃষ্টিগোচৰ হৈছে ইয়াত তলা লগাই থৈছে। এজনো কৰ্মচাৰী আজিলৈকে নিয়োগ কৰিব পৰা নাই আৰু সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় অৱস্থাত এই কাৰ্যালয়খিনি আছে। এই ৰেচম বিভাগটো আছে। এটা অসম চৰকাৰ এটা ব্যাগুম বিভাগ আছে। এই বিভাগটোৱে ইয়াত কৰ্মচাৰী নিয়োগ কৰিব লাগে বুলি স্থানীয় লোকে দাবী জনাই আহিছে আৰু এই কাৰ্যালয়সমূহ সক্ৰিয় কৰি তুলিবলৈ বিভিন্ন সময়ত স্থানীয় লোকে দাবী জনাই আহিছে আৰু স্থানীয় যুৱক তথা দল সংগঠনৰ লগত জড়িত এগৰাকী নেতা আছে, তেখেতৰ পৰা পোনে পোনে জানিবৰ কাৰণে প্ৰয়াস কৰিম। এই ফাৰ্মখন কি অৱস্থাত কেনেকৈ ধৰণে চলি আছে আমি জানিবৰ কাৰণে প্ৰয়াস কৰিছোঁ। হয়, স্বাগতম জনাইছোঁ। হয়, কি ক'ব ফাৰ্মখনৰ কেনেকুৱা ধৰণে কি চলি আছে? কি ক'ব? ফাৰ্ম এখনেই নহয়, বিহালী সমষ্টিত কেইবাখনো ফাৰ্ম আছে। তাৰ ভিতৰত এজনো কিন্তু কৰ্মচাৰী ক'তো আপুনি দেখিব নাপায়। তাৰ ভিতৰতে এখন বিহালী সমষ্টিৰ ৰাংচালিৰ এখন ৰেচম বিভাগৰ ফাৰ্ম। ইয়াত আপোনালোকে আমি কাজিৰঙাও যাব নালাগে। ইয়াত কাজিৰঙা আপোনালোকে ইয়াতে নিশ্চয় দেখিব একদম বহুত জংঘল। ইয়াত হাতী আহে, পহু আহে, গাহৰি। আপুনি সন্ধিয়া হোৱাৰ লগে লগে গাহৰি ৰাস্তা দি পাৰ হয়। ইয়াত আপুনি অকণ ভিতৰলৈ গ'লে গাহৰি দেখিব। ইয়াত এজনো কিন্তু কৰ্মচাৰী নাই। ইয়াত অবৈধভাৱে মাটি দখল হৈছে, কিন্তু ইয়াত কৰ্মচাৰী খা খবৰ নাই। বিশ্বনাথ চাৰিআলি অফিচত বহি থাকে, কিন্তু ইয়ালৈ আহিবলৈ সময় নহয়। ইয়াত এই 10 লাখ টকা পুলি লগাল, কিন্তু এটা পুলিও নাই। পুলিখিনি চব মৰিল, কিন্তু পানী দিয়া ব্যৱস্থা নহ'ল। এইটো মানে গাফিলতি এইটো। আৰু আপোনালোকে চাওক, ইয়াত লাখ লাখ কোটি কোটি টকা দি ঘৰ বনালে, কিমান ধুনীয়া ধুনীয়া ঘৰ, কিন্তু তাক একো ইউজেই নহ'লে, একো ব্যৱহাৰেই নহ'লে। কিবা আইনা ভাগি গ'ল, ফেন ভাগি গ'ল, ফেন চুৰ কৰি নিলে, কিবা কানি পানী টেংকি নিলে, এইবিলাক কোনো ব্যৱস্থা নাই। কিন্তু গাফিলতি ইয়াত কোনো এখন আপোনালোকে চাওক, ইয়াত এখন বেনাৰো নেদেখিলে। ইয়াত আপোনালোকে হাজাৰ হাজাৰ কোটি অবৈধ মানে এই আমাৰ বিশ্বনাথ চাৰিআলি যোনজন মন্ত্ৰী UG ব্ৰহ্ম, একদম অদক্ষ মন্ত্ৰী। ইয়াত গোটেই অসমত যদি কেইখন ফাৰ্ম আছে বুলি কয় সেইটোও ক'ব নোৱাৰিব চাগে তেখেতে। এনেকুৱা অদক্ষ এজন মন্ত্ৰী, তাৰ ক্ষেত্ৰত নাম গোন্ধ নোহোৱা এজন মন্ত্ৰী, একদম অদক্ষ মন্ত্ৰী এজন হিমন্ত বিশ্ব শৰ্মাই পাতি থৈছে, যাতে হিমন্ত বিশ্ব শৰ্মাই কামখিনি কৰিব পাৰে। তেনেকুৱা ধৰণৰ কাম চলি আছে। সেইকাৰণে আমি আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক, অতি শীঘ্ৰে এই পলু ফাৰ্মবিলাক উন্নত পৰ্যায়ৰ ব্যৱস্থা কৰে আৰু কৰ্মচাৰী ব্যৱস্থা কৰিব লাগে। এজনো কৰ্মচাৰী নাই, কিন্তু ইয়াত কৰ্মচাৰী নাহে। এনেকুৱা একদম অসুবিধাত এই ফাৰ্মখন চলি আছে। এই মুহূৰ্তত আৰু কি স্থানীয় ব্যক্তি আছে আৰু প্ৰকৃতিপ্ৰেমী বুলি ক'ব লাগিব, হৰেণ দাস সকলোৱে চিনি পায় আৰু হৰেণ দাসৰ পৰা ফাৰ্মখনৰ বিষয়ে জানিবৰ কাৰণে প্ৰয়াস কৰিম। হয়, কওকচোন। নমস্কাৰ। কেনেদৰে চলি আছে ফাৰ্মখন বৰ্তমান? ফাৰ্মখন মানে অৱস্থাটো আপোনালোকে সকলোৱে দেখিছে আৰু উপৰোক্ত আমাৰ নেতাজনে বিশেষভাৱে কৈ গৈছে। তাৰ উপৰি মই ক'ম যে আজিকালি আমাৰ মানে বাহিৰৰ পৰা পশ্চিমবংগ বা গুজৰাটৰ পৰা চিলিকৰ সূতাসমূহ আমদানি কৰিবলগীয়া হৈছে। এতিয়া ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো থাকিব নোৱাৰে, কাৰণ আমাৰ অসমত বহুত তেনেকুৱা পলু ফাৰ্ম আছে। সেই পলু ফাৰ্মসমূহ যদি চৰকাৰে মানে বিভাগীয় কৰ্তৃপক্ষক ধুনীয়াকৈ যদি নিৰ্দেশ দিয়ে, এই পলু ফাৰ্মসমূহ ধুনীয়াকৈ জীপাল কৰি ইয়াত কৰ্মসংস্থাপনৰ যদি ব্যৱস্থা কৰে, বহুত সুখী হ'ম। আৰু এনেকুৱা ধৰক আজি তেখেতে কৈছে যে 10 লাখ টকাৰ গছপুলি নহয়, ইয়াত গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগে 22,58,340 টকা অনুমোদন দিয়ে প্ৰতি বছৰে। তো ইমানখিনি টকা গছপুলি ৰোপণ কৰিবলৈ আহে, তেতিয়াহ'লে এই গছবিলাক ক'লৈ গৈছে? ইয়াত মানে গছপুলি ৰুৱেহে, যে মৰিলে সজিলে একো খা খবৰ নলয়। তো দৰ্শকসকল বা ৰাইজসকল, আমি ক'বলৈ বিচাৰিছোঁ যে ইয়াত যিখিনি আৰু গছপুলি ৰোপণ কৰা যাব, জীয়াই তুলিব লাগিব। অন্যথা আমি কোনো ঠিকাদাৰক এই গছপুলি ৰোপণ কৰিব নিদিওঁ। আমি স্থানীয় যিসকল যুৱক আছে, সেই যুৱকসকলে আমি ইয়াত গছপুলি ৰোপণ কৰিম, আমি জীয়াই তুলিম। আৰু ইমান টকা প্ৰয়োজন নাই। 22 লাখ টকা ধেমালি নেকি? 22,58,340 টকা গছপুলি ৰোপণ কৰিছে।
ইয়াত কিন্তু 10 লাখ টকা মানৰ গছপুলি ৰোপণ কৰিছে বুলি স্থানীয় এজন যুৱকে মানে জনাইছে, আৰু গছপুলি এটাও বাচা নাই, চব মৰিলে। তো গতিকে আমি চৰকাৰক এটাই অনুৰোধ জনাওঁ যে এই অনুষ্ঠানবিলাক জীয়াই তুলিব লাগে, আৰু আমি যাতে বাহিৰৰ পৰা এনেকুৱা চিলিকৰ সূতাসমূহ আমদানি কৰিবলগীয়া নহয়, তাৰ বাবে চৰকাৰক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানভাগ জীপাল কৰি তুলিবৰ কাৰণে। ধন্যবাদ। এয়া আছিলে দল সংগঠনৰ নেতা তথা স্থানীয় লোকৰ মন্তব্য ল'লোঁ। আৰু এটা কথা ক'ব লাগিব যে ৰাংচালি গাঁৱত অৱস্থিত এই ফাৰ্মখন বৰ্তমান নিষ্ক্ৰিয় অৱস্থাত আছে, আৰু কোনো ধৰণৰ ইয়াত কৰ্মচাৰী অবিহনে এই ঘৰসমূহ আছে, তলা লাগি আছে। আমিও অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যে অতি সোনকালে কৰ্মচাৰী নিয়োগ কৰি এই কাৰ্যালয়সমূহ সক্ৰিয় কৰি তুলিবৰ কাৰণে আমাৰ ফালৰ পৰা দাবী জনাইছোঁ। আৰু বিহালীৰ পৰা মই সুৰেশ বৰা, আপোনালোকে চাই থাকিব DA News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।